কেৱল ৰাজনৈতিক ক্ষেত্ৰ নহয় ভাষা সাহিত্য আৰু শিক্ষাৰ জগতখনলৈ তেখেতৰ বহুত মহৎ অৱদান আছে তেখেতৰ প্ৰচেষ্টাতে অসমৰ জনজাতীয় ভাষাসমূহ যাতে আনে শিকিব পাৰে তাৰ ব্যৱস্থা বি বৰুৱা কলেজত তেখেতে কৰিছিল আৰু শিক্ষামন্ত্ৰী হিচাপে বা পৰৱৰ্তী কালতো তেখেতে শিক্ষাত যথেষ্ট মূল্যৱান তেখেতে দিহা পৰামৰ্শ আগবঢ়াইছিল মই দুদিন আগত আহি তেখেতৰ লগত যেতিয়া ইয়াত হস্পিটেলতে সাক্ষাৎ কৰিছিলোঁ আৰু তেতিয়াও তেখেতে এনইপি সম্পৰ্কে প্ৰাথমিক শিক্ষাৰ পৰা উচ্চ শিক্ষালৈকে তেওঁ সকলো বহুত মন্তব্য আগবঢ়াইছিল আৰু তেতিয়া মই দেখিছিলোঁ যে সকলোবিলাক শেহতীয়া যিখিনি ডেভেলপমেণ্ট হৈ আছে সেইখিনি সম্পৰ্কে সজাগ সচেতন আনকি আমাৰ তেজপুৰ বিশ্ববিদ্যালয়ত যে চীনা ভাষা শিকায় তাৰ এটা কোৰ্চ প্ৰৱৰ্তন কৰা হৈছে সেইখিনিলৈকে তেখেতে খবৰ ৰাখিছিল আৰু মোক সুধিছিল যে আৰ্মিৰ বাহিৰে বেলেগ মানুহে চীনা ভাষাৰ কোৰ্চত এডমিশ্যন লৈছে নেকি এই খবৰো ৰাখিছিল তেখেতৰ মৃত্যু অসমৰ বাবে এটা অপূৰণীয় ক্ষতি তেখেতৰ নশ্বৰ দেহ ইয়াৰ পৰা অসম গণ পৰিষদৰ কাৰ্যালয়লৈ নিয়া হ'ব কাৰ্যালয়ৰ পৰা আমাৰ বিধানসভালৈ অনা হ'ব তাৰ পাছত বড়ো সাহিত্য সভাৰ লগত তেখেত যিহেতু জড়িত আছিল গড়চুকত থকা বড়ো সাহিত্য সভাৰ কাৰ্যালয় আৰু তাৰ পৰা ৰঙিয়ালে তেখেতৰ দেহ লৈ যোৱা হ'ব মই নিজেও থাকিম তাতে শেষকৃত্য সমাপন কৰা হয় বিধানসভা চৌহদলৈকে নিয়া আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ